আপুনি হোটেলত মোক লগ ধৰিব আপুনি বিহুৰ পিছত ইমান ছুটি কিয় লৈছে আপোনাক ছুটিৰ অনুমতি কোনে দিছে দলগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বিদ্যালয় উপপৰিদৰ্শকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ সঠিক ৰাজবংশী নামৰ এজন শিক্ষকে আনিছে এই গুৰুতৰ অভিযোগ প্ৰথমে শুনক এটা কল ৰেকৰ্ডিং কালি আপোনালোক আছিল বোলে মই আকৌ যোৱা নাছিলোঁ স্কুলত হয় আজি যাই কিনে হয় মই বিহু বুলি ছুটি লৈছিলোঁ ছাৰ এই বিহুৰ পৰা ছুটি ল'লে নহ'ব কোনে ছুটি দিয়ে আপোনাক আজি কৈছোঁ তো আজি নাই মোৰ তাত আহাই নাই আহাই নাই বুলি কৈছে কোনে কৈছে আপুনি এনেকৈ মিছা কথা কিয় কয় নহয় মই শনিবাৰ সোমবাৰ আৰু যোৱাকালি এই তিনিদিন মই যোৱা নাই মইতো যোৱা বুলি কোৱা নাই আপোনাক মই যোৱা বুলি কোৱা নাইতো আপুনি বিহুৰ পৰা চাইন ছুটি লোৱা বুলি কৈছে না দৰঙৰ দলগাঁৱত বিনা অনুমতিত বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ তুলি ধন দাবীৰ অভিযোগ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বিদ্যালয় উপপৰিদৰ্শক আবুল কালাম আহমেদৰ বিৰুদ্ধে দলগাঁৱৰ ৫ নং অৰিমাৰী উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ ৰাজবংশীয়ে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ শিক্ষকগৰাকীয়ে আবেদন জনাই ৩ দিন বিদ্যালয়ত অনুপস্থিত আছিল যদিও শিক্ষকগৰাকী নীতিবৰ্হিভূতভাৱে উপস্থিত নথকা বুলি বিষয়াগৰাকীয়ে নিজৰ কাৰ্যালয়ৰ পৰিৱৰ্তে খাৰুপেটীয়াৰ ৰাধিকা নামৰ এখন হোটেলত মতাই নি ধন দাবী কৰাৰ অভিযোগ পিছত উপায়ন্তৰ হৈ ধন দিবলৈ বাধ্য হয় শিক্ষকগৰাকীয়ে ইফালে এনেদৰে বিভিন্ন সময়ত বিষয়াগৰাকীয়ে বহু শিক্ষকক ধন দাবী কৰি অহাৰো অভিযোগ দিছে সেই ভুক্তভোগী শিক্ষকগৰাকী শিক্ষামন্ত্ৰীক বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় কোন সঁচা কোন মিছা তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য মই ৫ নং অৰিমাৰী উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ আছোঁ এতিয়া মোৰ স্কুলত SI ছাৰ আজি কিছুদিন ধৰি ৩-৪ দিনে আহিলে কিন্তু যোৱা বিহুৰ সময়ত মই ৩ দিনৰ ছুটি লৈছিলোঁ কিন্তু তেওঁ ১৭ তাৰিখে আহি স্কুলত আহি পেলাই এবচেণ্ট মাৰিছে আৰু সেই এবচেণ্টৰ কথাখিনি মই গধূলি ফোন কৰোঁতে তেওঁ মোক ৰাধিকা হোটেললৈ মাতিলে আৰু পইচাৰ ডিমাণ্ড কৰিলে ইতিমধ্যে মই ১,০০০ টকা দিয়াৰ পিছতহে তেওঁ আকৌ মোক তাৰমানে সেইখিনি মচি ফেলে বগা হোৱাইটনাৰ মাৰি ফেলে মোক আকৌ চহী কৰিব দিলে তাৰপাছত তেওঁ পিছদিনা আকৌ মোক ফোন কৰিলে কৰি মোক ক'লে যে মোক ফোন কৰিছে বেলেগ সংগঠনৰ পৰা গতিকে আপুনি চহীটো মচি আপুনি CL লিখি দিয়ক আকৌ মই CL লিখি দিলোঁ সেই চহীটোৰ ওপৰত আৰু সেইখিনি কথা মই ইতিমধ্যে মই বিঅ ছাৰক জনাইছোঁ আবুল কালাম আহমেদ তেওঁ দলগাঁও ব্লকৰ SI হয় আগে পিছেও তেওঁ স্কুললৈ আহে আৰু আহিলে তেওঁ পইচা বিচাৰে পইচা লাগে তেওঁ এনে আমিতো নামাতো তেওঁলোকক তেওঁ নিজে আহি পেলাই তেওঁলোকৰ পৰা গাড়ীত তেল ভৰাব পইচা লাগে মানে চাহ খোৱা পইচা লাগে কিবা এটা দিয়ক বুলি কয় এনেকুৱা মানে একেবাৰে নিম্নমানৰ কথা কয় বেলেগ স্কুলতো আহে সেইদিনাই মই পিছত গম পোৱা মতে প্ৰায় ১৫-২০খন স্কুলত তেওঁ গৈছে আৰু প্ৰত্যেক মাষ্টৰৰ পৰা প্ৰত্যেক শিক্ষকৰ পৰা তেওঁ প্ৰায় ১,৫০০ এনেকৈ পইচা তেওঁ উঠাইছে কিন্তু কোনো শিক্ষকে আগত আহি নকয় সাহস নকৰে মই অলপ সাহস কৰি পেলাই এইখিনি কৰিছোঁ আৰু মই এই ঘটনাটো সামৰি গোটেইখিনি কথা সামৰি মই আমাৰ বিঅ ছাৰক ইতিমধ্যে মই জনাইছোঁ আৰু এখন লিখিত আবেদন মই এখন দাখিল কৰিছোঁ তেওঁলোকে এতিয়ালৈকে কোনো ৰিয়েকশ্যন কৰা নাই পিছলৈ হ'ব বুলি মই আশা কৰিছোঁ মই এইটোৱে আশা কৰিম যাতে এইটো বিষয়ত তদন্ত হওক আৰু তেওঁ সঁচা কথাটো কওক আৰু মই এইটোও ক'ম যে এইটো তদন্ত হওক তদন্ত হোৱাৰ সময়ত তেওঁ যদি এইটো হয় বুলি কয় বা নহয় বুলি কয় মই তাৰ ব্যৱস্থা মই উপযুক্ত প্ৰমাণ দিম মোৰ হাতত প্ৰমাণ আছে উপযুক্ত প্ৰমাণ আছে তেওঁ যে মোক ৰাধিকা হোটেললৈ মাতিছে এইটো মোৰ হাতত উপযুক্ত প্ৰমাণ আছে কৰিম যে এইটো তদন্ত হওক আৰু তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক নহ'লে শিক্ষা ব্যৱস্থাটো আমি ইমান মানসিক চাপত থাকিব লগা হৈছে ইমান দূৰৰ পৰা আহোঁ ইমান মানসিক চাপত থাকিব লগা হৈছে এওঁলোকৰ নিচিনা বিষয়ববীয়াবিলাকৰ কাৰণে আমি বহুত মানসিক চাপত থাকিব লগা হৈছে মই যিখন ছুটিৰ আবেদন কৰিছিলোঁ সেইখন আবুল কালাম আহমেদেই SI যিজন তেওঁৱে মোক এপ্ৰুভ কৰাই দিছিলে তেওঁৱে আকৌ মানে কি এবচেণ্ট লিখিছে মোৰ হেৰিত মোৰ ছিগনেচাৰ এটেণ্ডেঞ্চত হেৰিত আৰু হয় মই দৰখাস্ত কৰি ছুটি লৈছিলোঁ আৰু সেইটোৱে নিয়ম তাৰমানে আমাৰ দৰখাস্তখন কৰি আমি হেৰি কৰোঁ মানে ২০ তাৰিখে যেতিয়া বিলখন দিওঁ বিলৰ লগত একেবাৰে আমি এপ্ৰুভ কৰাই লওঁ সেইটোৱে নিয়ম আমাৰ আমি সেনেকৈ চলি আছোঁ সেইটো আৰু এপ্ৰুভ হৈছিল আৰু তেওঁৱে এপ্ৰুভ কৰিছিল সেইটো ইণ্টাৰেষ্টিং বিষয় তেওঁ নিজে এপ্ৰুভ কৰিছে সেইটো এটা ইণ্টাৰেষ্টিং বিষয়
তাৰপিছতো তেওঁ মোক দাবী হুমকি দি তেওঁ হেৰি কৰিছে তেওঁ মোৰ পৰা এবচেণ্ট লিখিছে আৰু এবচেণ্ট লিখি মোক মাতি পঠাইছে ৰাধিকা হোটেললৈ আৰু মই পইচা দিব লগা হৈছে তাৰপিছত আকৌ পইচাটো দিয়াৰ পিছতহে তেওঁ মোক সহি কৰিব দিছে ডিমাণ্ড কৰিছিলে মোক কিবা এটা দিয়ক বুলি কৈছিল কিবা এটা দিয়ক বুলি কওঁতে মই কি দিম প্ৰথমতে 1000 টকা দিলোঁ তাৰপিছত তেওঁ আৰু অলপ দিব লাগে বুলি কৈছিল কিন্তু মই নিদিলোঁ মনৰ শান্তিত মই দিয়া নাই একেবাৰে মোৰ মনৰ শান্তি নাই মই বহুত আৰু সাংঘাতিক ধৰণে মই মানসিক চাপত আছোঁ